আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাট কছাৰীহাটত অৱস্থিত শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ, এই মন্দিৰত আজি বহু বছৰ ধৰি বাৰ্ষিক হিচাপে শ্ৰী শ্ৰী হৰগৌৰী যজ্ঞ সুসম্পন্ন হৈ আহিছে। চলিত বছৰতো 4 দিনীয়া কাৰ্যসূচীৰে আভ্যুদয়িক শ্ৰাদ্ধ, অধিবাস যজ্ঞ, মণ্ডপ পূজন, দ্বাৰ পূজন, তোৰণ পূজন, মূল বিগ্ৰহৰ পূজা, লগতে যজুৰ্বেদৰ ষোড়শ অধ্যায়ৰ যি ৰুদ্ৰসূক্ত আছে, ৰুদ্ৰসূক্তৰে সদাশিৱ দেৱতাৰ উদ্দেশ্যে হৱন আৰু মহৰ্ষি বেদব্যাস প্ৰোক্ত অষ্টাদশ পুৰাণান্তৰ্গত মাৰ্কেন্দ্ৰীয় পুৰাণৰ সপ্তশতী স্তৱেৰে হৱন কৰি এই ত্ৰিশূল মন্দিৰৰ যি 3 ভাই ককাই, তেওঁলোকৰ পুত্ৰ পৰিবাৰ আৰু সহযোগীসকল, কৰ্মচাৰীসকল, লগতে ত্ৰিশূল মন্দিৰৰ যিসকল অনুগামী ভক্ত আছে, সেই সকলৰ পুত্ৰ ভাৰ্যা সমন্বিতে সবাৰো সুস্বাস্থ্য কামনা কৰি, সুখ সমৃদ্ধি কামনা কৰি, তেওঁলোকৰ অপায় মংগল দূৰীকৰণাৰ্থে ভগৱন্ত মহাপ্ৰভু সদাশিৱ দেৱতাৰ চৰণাবিন্দে গন্ধপুষ্প নিবেদন কৰাইছে আৰু সেই ৰুদ্ৰাধ্যায়েৰে ৰুদ্ৰৰ হৱন কৰা হৈছে আৰু সপ্তশতী যাক চণ্ডী বুলি কোৱা হয়, চণ্ডী মন্ত্ৰৰ হৱন কৰা হৈছে। এইখিনিৰ মাধ্যমেৰে তেখেতসকলৰ মহান উদ্দেশ্য হ'ল যে বিশ্ব শান্তি কামনা কৰিব লাগে। যজ্ঞৰ উদ্দেশ্যই হ'ল যজ্ঞ বৈ বিষ্ণু, যজ্ঞ হ'ল পৰম বিষ্ণু আৰু যজ্ঞ বৈ জনহিতায়ু, যজ্ঞই হ'ল জনমংগলৰ কাৰণে। এই জনমংগলৰ কাৰণে সকলোৰে সুখ শান্তি সমৃদ্ধিৰ কাৰণে ত্ৰিশূল মন্দিৰৰ তৰফৰ পৰা এই 4 দিনীয়া কাৰ্যসূচীৰে হৰহৰি গৌৰী যজ্ঞ সম্পন্ন কৰা হৈছে। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাট কছাৰীহাটত অৱস্থিত শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ, এই মন্দিৰত আজি বহু বছৰ ধৰি বাৰ্ষিক হিচাপে শ্ৰী শ্ৰী হৰগৌৰী যজ্ঞ সুসম্পন্ন হৈ আহিছে। চলিত বছৰতো 4 দিনীয়া কাৰ্যসূচীৰে আভ্যুদয়িক শ্ৰাদ্ধ, অধিবাস যজ্ঞ, মণ্ডপ পূজন, দ্বাৰ পূজন, তোৰণ পূজন, মূল বিগ্ৰহৰ পূজা, লগতে যজুৰ্বেদৰ ষোড়শ অধ্যায়ৰ যি ৰুদ্ৰসূক্ত আছে, ৰুদ্ৰসূক্তৰে সদাশিৱ দেৱতাৰ উদ্দেশ্যে হৱন আৰু মহৰ্ষি বেদব্যাস প্ৰোক্ত অষ্টাদশ পুৰাণান্তৰ্গত মাৰ্কেন্দ্ৰীয় পুৰাণৰ সপ্তশতী স্তৱেৰে হৱন কৰি এই ত্ৰিশূল মন্দিৰৰ যি 3 ভাই ককাই, তেওঁলোকৰ পুত্ৰ পৰিবাৰ আৰু সহযোগীসকল, কৰ্মচাৰীসকল, লগতে ত্ৰিশূল মন্দিৰৰ যিসকল অনুগামী ভক্ত আছে, সেই সকলৰ পুত্ৰ ভাৰ্যা সমন্বিতে সবাৰো সুস্বাস্থ্য কামনা কৰি, সুখ সমৃদ্ধি কামনা কৰি, তেওঁলোকৰ অপায় মংগল দূৰীকৰণাৰ্থে ভগৱন্ত মহাপ্ৰভু সদাশিৱ দেৱতাৰ চৰণাবিন্দে গন্ধপুষ্প নিবেদন কৰাইছে আৰু সেই ৰুদ্ৰাধ্যায়েৰে ৰুদ্ৰৰ হৱন কৰা হৈছে আৰু সপ্তশতী যাক চণ্ডী বুলি কোৱা হয়, চণ্ডী মন্ত্ৰৰ হৱন কৰা হৈছে। এইখিনিৰ মাধ্যমেৰে তেখেতসকলৰ মহান উদ্দেশ্য হ'ল যে বিশ্ব শান্তি কামনা কৰিব লাগে। যজ্ঞৰ উদ্দেশ্যই হ'ল যজ্ঞ বৈ বিষ্ণু, যজ্ঞ হ'ল পৰম বিষ্ণু আৰু যজ্ঞ বৈ জনহিতায়ু, যজ্ঞই হ'ল জনমংগলৰ কাৰণে। এই জনমংগলৰ কাৰণে সকলোৰে সুখ শান্তি সমৃদ্ধিৰ কাৰণে ত্ৰিশূল মন্দিৰৰ তৰফৰ পৰা এই 4 দিনীয়া কাৰ্যসূচীৰে হৰহৰি গৌৰী যজ্ঞ সম্পন্ন কৰা হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।